মোৰ কি হৈ আছে ব্লাড টেষ্টৰ ৰিপৰ্টত কি হৈছে বুলি মোৰ যিমান ইনসুৰেন্স আছে সব মই ইয়াক নমিনি মানে কি মোৰ ৰিঅ্যাকশনটো মানে এটা দেখাবা আৰু দুৰ্গা পূজা কালেকশন গুড মৰ্নিং কি খবৰ আপোনালোকৰ না মানে তেনেকৈ আইচ লৈ লওঁ আৰু মুখখন পুৰা জুবুৰিয়াই দিওঁ স্কিন একদম ঠাণ্ডা হৈ গৈছে মোৰ আৰু এতিয়া কি লগাম জানে বেসন মৌ আৰু ভিটামিন ই ক্যাপসুল ধুনীয়াকৈ পেষ্টটো বনাই ললোঁ ইয়াতে অকণমান কেঁচা গাখীৰ দিছোঁ আৰু ৰ'জ ৱাটাৰ আৰু নৰ্মেল ৱাটাৰ দিলেও হয় মই অকণমান কেঁচা গাখীৰ দিছোঁ এয়া বেলদান মাৰি ললোঁ এতিয়া কি লগাব লাগে আগতে নিজৰ স্কিনটো বহুত বেছি কেয়াৰ কৰিছিলোঁ কিন্তু আজিকালি সময়ৰ অভাৱত স্কিন কেয়াৰ একদম নহয় তো আমি সকলোৱে নিজৰ স্কিনটো কেয়াৰ কৰি ৰাখিব লাগে চাওক মুখৰ গ্লো চাওক মুখখন নুধুতে মুখৰ গ্লো দেখিছেনে এতিয়া যাব লাগিব বজাৰ কাৰণ আহিব আলহী তো মাছ মাংস কিবা কিবি আনিব আছে বজাৰ যোৱাৰ আগতে ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব আৰু এইখিনি মাৰ কাৰণে বচাই থৈছোঁ মোৰ লগতে শাহু মাৰো স্কিনটো ভাল হওক বুলি মাকো লগাই দিলোঁ আদা বগা হলে মাহাপুনি আকৌ গা ধুলো ৰাতিপুৱাৰ পৰা দুবাৰ গা ধুলো এতিয়া পুৰা মূৰ চুৰ ধুই দিলো আৰু যোৱাকালিৰ পৰা কি হৈছে মাথাটো বিষাই আছে মানে বাও চাইডৰ মাথাটো নাজানো কিয় শৰীৰটো কৰ্ণটো আছে খোজ কাঢ়িব নোৱাৰো দুটা কৰ্ণ হৈছে এবাৰ আকৌ তাতে আকৌ যোৱাকালি যদি ভিডিঅ'টো চাইছে আপোনালোকে গম পাইছে যে মোৰ কি হৈ আছে ব্লাড টেষ্টৰ ৰিপৰ্টত কি হৈছে আপোনালোকে গম পাইছে দিয়ে এতিয়ালৈ মানে গম পোৱা নাই কথাটো কাৰণ সি মানে সৰু সৰু কথাত মানে পেনিক হৈ যায় মানে ভাবিব ধৰে চিন্তা কৰিব ধৰে কি হ'ব কি নহ'ব মোৰতো এতিয়া প্ৰি ডায়েবেটিক ব্লাড টেষ্ট ওলালে প্ৰি ডায়েবেটিক তো এতিয়া ভয় লাগি আছে মানে তাতে মই চাহ খাই ভাল পাওঁ চেনি দিয়া চাহ মানে মিঠা বস্তু খাই ভাল পাওঁ কিন্তু এতিয়া টোটেলি বাদ দিব লাগিব নিজৰ কাৰণে নিজৰ ফ্যামিলিৰ কাৰণে তো এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিব ব্ৰেকফাষ্টত মই আজি কি কৰিম জানেনে একদম ডায়েবেটিক ফ্ৰেণ্ডলি ওটছ এটা খাম ফিট ভীমৰ এইটো মানে নো এডেড চুগাৰ মানে আমাৰ মাহতৰ এজৰ মানুহখিনিৰটো ডায়েবেটিক হয় লগতে আমাৰ দৰে এজৰ আজিকালি মানুহখিনিৰো ডায়েবেটিক হোৱা হৈছে তো সেইটো কাৰণে মানে ডায়েবেটিক ফ্ৰেণ্ডলি ওটছটো বিৰাট ভাল আৰু টেষ্টটো ভাল ইয়াৰ টেষ্টটো খুব ভাল আৰু ইয়াতে বেলেগ একো নালাগে সোনকালে হৈ যায় পানী এড কৰিলে হয় গাখীৰটো অলৰেডি থাকে আৰু যিহেতু এতিয়া মই ডায়েবেটিক পেচেণ্টত পৰিলোঁ এনেকুৱা টাইপৰ বস্তুবোৰে খাব লাগিব তো বলক ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত লাহে লাহে দিনটোৰ আৰম্ভণি হৈ থাকিব ফিট ভীম ডায়েবেটিক ফ্ৰেণ্ডলি ওটছ বাই প্ৰটোগ্ৰ' স্পেচিয়েলি আমাৰ মাহঁতৰ কাৰণে বহুত ভাল হয় কাৰণ কি হয় আজিকালি ডায়েবেটিক চুগাৰ প্ৰেছাৰ দিনক দিনে বাঢ়ি গৈছে মানুহৰ বেমাৰবোৰ কিন্তু যেতিয়াৰ পৰাই মই এই ওটছটো খালোঁ তেতিয়াৰ পৰাই মাৰ চুগাৰ পুৰা কণ্ট্ৰলত আছে গোটেইখিনি এইটো হ'ল ফিট ভীমৰ ডায়েবেটিক ফ্ৰেণ্ডলি ওটছ বাই প্ৰটোগ্ৰ' এই ওটছটোক আমি ব্ৰেকফাষ্ট হিচাপে ধুনীয়াকৈ খাব পাৰোঁ এইটো ডিজাইন কৰা হৈছে স্পেচিয়েলি ডায়েবেটিক পেচেণ্টৰ কাৰণে ইয়াতে মই অকণমান পানী এড কৰিছোঁ কাৰণ গাখীৰ অলৰেডি ইয়াতে এড কৰা আছে ডায়েবেটিক ফ্ৰেণ্ডলি বুলি এইটো কাৰণে কৈছোঁ বিকজ জিৰ' এডেড চুগাৰ ইয়াত মং ফ্ৰুইটছৰ ব্যৱহাৰ কৰা হৈছে এইটো টোটেলি প্লেণ্ট বেছড হয় জিৰ' কেলৰিজ আৰু এই ওটছটো স্পেচিয়েলি মোৰ ফেভৰেট হোৱাৰ কাৰণ এইটোৱে যে ইয়াত আছে ভীম বানানা মানে ভীমকল এই ওটছটো খোৱাৰ পিছত আমি এক বেলেগ ধৰণৰ এনাৰ্জেটিক ফিল কৰোঁ নিজকে কাৰণ ইয়াত আছে হাই ফাইবাৰ নো প্ৰিজাৰ্ভেটিভছ নো আৰ্টিফিচিয়েল কালাৰ নো গ্লুটেন মইতো মোৰ মা দেউতাৰ বাবে এজ এ ব্ৰেকফাষ্ট এই ডায়েবেটিক ফ্ৰেণ্ডলি ওটছটো খুব পচন্দ কৰোঁ তো এতিয়া খাবলৈ ৰেডি হৈ গ'ল ওটছ এইটো মাৰ কাৰণে মা আহক আপোনাৰ ওটছ ৰেডি হওক ফিট ভীমৰ এই ডায়েবেটিক ওটছটো আপুনি এমেজন ফ্লিপকাৰ্ট প্ৰটোগ্ৰ' অফিচিয়েল ৱেবছাইট www.protogro.in এভেইলেবল পাই যাব ডেছক্ৰিপশ্যনতে লিংক আছে মোৰ আহিছে এটা পাৰ্চেল বজাৰ গ'লোঁ আহিলোঁ ব্ৰেকফাষ্ট কৰিলোঁ একদম ভাগৰি গৈছোঁ মাথাটো বাওঁ চাইডটো বিষাই আছে আৰু এতিয়া মই দিক কওঁ যে মোৰ ৰিজাল্টটোৰ কথা আৰু ৰিপৰ্টটোৰ কথা কি ওলাইছে ব্লাড টেষ্টত আৰু মাৰ বেমাৰ এতিয়াও ভাল হোৱা নাই যোৱাকালি ভিডিঅ'টোত আপোনালোকে দেখিছিলে এতিয়াও মায়ে মানে দুটাকৈ জ্বৰৰ মেডিচিন খায়ো মাৰ জ্বৰ ভাল হোৱা নাই আৰু এতিয়া স্পেচিয়েলি কি হৈছে মাৰ কঁকালৰ বিষ বহুত কঁকালৰ বিষ থিয়ই হ'ব নোৱাৰে ৰাতিপুৱাৰ পৰা মই 4বাৰমান ফোন কৰিলোঁ মাৰ কথাই ওলাব নোৱাৰে মানে মাৰ মানে মুখেদি কথাই ওলোৱা নাই মাহী আহিছে মাহী আছে কাৰণে অকণমান মানে মনটো শান্তি লাগি আছে জলদি যেন ভাল হৈ যায় যদি মানে এনেকুৱা হৈয়ে থাকে কণ্টিনিউ সন্ধিয়া মানিলে মেডিকেলত লৈ যাব লাগিব আৰু মাক আৰু এতিয়া ফাইনেলি দি কওঁ মই কিবা কি ৰিয়েকশ্যন দিয়ে ডায়েবেটিছৰ কথাটো ক'লে বাবু শুনাচোন তাক মই ৰিপৰ্টটো হোৱাটছএপত দি দিওঁ ঐ তোমাক এটা হোৱাটছএপত বস্তু দিছোঁ চোৱাচোন কি চাই আছা এইবোৰ থোৱা মই কি দিছোঁ সেইটো চোৱা দি মানে কি জানেনে সৰু সৰু কথাত মানে বহুত হেৰি হৈ যায় ফ্ৰাষ্ট্ৰেট হৈ যায় কি চিন্তা কৰিব ধৰে কিবা কৰিব ধৰে তো সেইটো কাৰণে মানে এনেকুৱা প্ৰব্লেম টাইপৰ কথাবোৰ মই নকওঁ
কি আপনি ক্যামেরা কিয় কৰি আছা তোমাৰ ৰিয়েকচনটো ক্যাপচাৰ কৰিছো আকৌ মানে কি মোৰ ৰিয়েকচনটো মানে এটা দেখাবা আৰু যেতিয়া ফোন কৰিম দিনে ৰাতি চেনি খাই থাকা আরে কত দিনে রাতে চেনি খাও আগতে মই দিনটোত 8 কাপ 9 কাপ গাখীৰ চাহ খাইছিলো আজিকালি খুব বেছি 2 কাপ খাও গাখীৰ চাহ ৰঙা চাহ খালেও চেনি থাকে আরে পি ডায়াবেটিক হেটো জি নহলে কথা না জি নহলে মাংস কোনে সদায় চেনি কমকৈ খাবা বুলি হ'ব চেনিৰ কাৰণে খাব নোৱাৰা নেকি মিঠা মানে মিঠাৰ বাহিৰে বেলেগ বস্তু নাই নেকি হ'ব মানুহ হাজবেণ্ড বিলাকে কি কৰে যেতিয়া ওয়াইফৰ বেমাৰ হয় কিবা হয় মৰমত কয় বাবু সোনা জান তুমি এটো নকৰিবা হেটো নকৰিবা আৰু আমাৰ হাজবেণ্ডক দেখিছে কেনেকুৱা ৰিয়েক্ট কৰে না মানটো কি জয় কৰিব মই কি বেয়া তুমি কোৱাচোন কথা ক'লে শুনা ভালকে ক'লে শুনা আৰে হ'ব আৰু কেমেৰা অফ কৰাচোন হ'ব কেমেৰা অফ কৰিলে মই গালি খাম অকণ মৰমত কোৱা যে বেবী তুমি এইটো নকবা এইটো নকৰিবা তুমি বহাচোন তুমি বহা তুমি মোক ইমান গালি পাৰি কেলে থাকা তুমি গালি খাব লগাই মানুহ কি গালি খাব লগা মানুহ কথা ভালকে ক'লেতো নুশুনা কালি যে মই এটা ভিডিঅ' দিছিলো ব্লাড টেষ্ট কৰিব যে চোৱা নাছিলে নেকি পাইছা সেইকাৰণে গম পোৱা নাই নহ'লে গালিটো কালিয়ে খালো হয় গম পাইছে কিন্তু দেখিছে মই কিমান সাহসী চাওঁ যেতিয়া মানে যেতিয়া মানে ডায়েবেটিক বুলিও গম পালো নিজকে প্ৰি ডায়েবেটিক তাৰ পিছতো মই নিজকে কন্ট্ৰোল কৰি আছো হাঁহি আছো আহি যে একাপ যে ৰঙা চাহত যে ইমানমান চেনি খাইছা এইটো কোনে ক'ব চেনি মই সদায় কমাই খাওঁ বাবু গম পাইছানে আৰু তুমিও চেনি আজিৰ পৰা কমাই খাবা মোৰ দৰে তোমাৰ হ'ব নালাগে মই মৰিলেও তুমি বাচা আৰু মোৰ এতিয়াৰ পৰা মই কি কৰিম জানে যিহেতু গম পালো প্ৰি ডায়েবেটিক বুলি মোৰ যিমান ইন্সুৰেন্স আছে সব মই ইয়াক নমিনি দিয়ে নে বুলি কয় না সেইটো তোমাৰ এতিয়া ইন্সুৰেন্সৰ হেও বাঢ়ি যাব কিয় ডায়েবেটিক বুলি ক'লে সব মই মানে ইয়াক লাইফ ইন্সুৰেন্স কিবা ইন্সুৰেন্স সব ইয়াৰ নামত দি থৈ যাম তুমি চিন্তা নকৰিবা মই মৰিলেও পইচা পাবা তুমি গম পাইছানে কাৰণ আজিকালি পইচা মেইন ভাই মানুহ মৰি যাওক তই কি কৰিম পইচা কিনি আরে নতুনকে যাক বিয়া পাতিবা তাই গহনা সহনা দিব পাৰিবা হেতু পইচা দি হয় নাই ককচোন হয় নাই এই পৰা যদি চেনি খা দুই গালত দুই চাল লগাম তুমি ভালকে ক'ব লাগিব যে বেবী তুমি আজিৰ পৰা চেনি নাখাবা মৰমত কথাটো কোৱা তেতিয়া মই শুনিব পাৰো দমত ক'লে কিন্তু মই নুশুনো কোৱা বেবী তুমি আজিৰ পৰা চেনি কমকৈ খাবা আৰু নাখালে তো দেখিছে হয় নহয় কি এটা সেই আছিল ন কি ফকৰা যোজনা কি নুবুজাক কিবা বুজাবা আকাৰে ইংগিতে নুবুজাক থালা চাপৰে বৰষুণ দিছিলে এতিয়া এটোপাল দি আছে কেতিয়াবা বৰষুণত ভিডিঅ' ভাল লাগে আজি তাৰো ৰেনকৰ্ড নাই মোৰো নাই এতিয়া আমি গৈ আছো আমাৰ পূজা কালেকশ্যন কালেক্ট কৰিব গৈ আছো আমাৰ কালেকশ্যনখিনি তো আপোনালোকক দেখুৱাম কি কালেকশ্যন আহিছে পূজাৰ কাৰণে স্পেচিয়েলি যিহেতু এইবাৰ পূজা বহুত আগতীয়া হয় সেইটো কাৰণে মানে পূজাৰ শ্বপিং কৰিব ষ্টাৰ্ট কৰি দিওঁ আৰু আহি পালো আমি নতুন কালেকশ্যন লৈ আৰু সেই ফূৰ্তিতে আমি খাম এতিয়া কি চিঙৰা নহয় চিঙৰা নাপালে এইটো বেলেগ পালে হেৰি ব্ৰেড চপ খাই কিনে কালেকশ্যন দেখুৱাই আছো ৰ'ব তো আহি গৈছে আমাৰ নতুন কালেকশ্যন এইফালে এইকেইটা চাওক এইটো চাওকচোন কালাৰটো বৰ ধুনীয়া কালেকশ্যনটো আমাৰ বহুত আহিছে কিন্তু তাৰ পৰা মোৰ ফেভৰেট শাড়ীযোৰ আজি আপোনালোকক দেখুৱাম চাওক প্ৰথমতে কি ধুনীয়া কালাৰ অন্তলি ইফালে দেখাই দিয়া গোটেই কেইযোৰে খুব ধুনীয়া কালাৰত আহিছে একদম নতুন আৰু আছে পেকেট খোলাই নাই এটা পেকেটে খুলিছো বাকি মোৰ সবতকে ভাল লগা কেইযোৰ আপোনালোকক দেখুৱাম কেঁচা পাত কটনত দেখুৱাইছো প্ৰথমযোৰ এখন চাদৰ সঁচাকে মানে কাপোৰযোৰ বিৰাটে বেছি ধুনীয়া মোৰতো দিবলৈ মন যোৱা নাই এতিয়া বেলেগক গম পাইছেনে কাপোৰযোৰ এই চাওক এইযোৰ দুৰ্গা পূজা কালেকশ্যন কেঁচা পাত কটন প্ৰিমিয়াম কোৱালিটি কেঁচা পাত কটন বহুত ধুনীয়া হয় ৰাণী পিংকেৰে কাম কৰা আছে আৰু এইটো এক্সাক্ট কালাৰটো লাইট গ্ৰীণ অলপ তেনেকুৱা টাইপত হয় মেখেলা মানে কাপোৰযোৰ বহুত ব্ৰাইট হয় উজ্জ্বল হয় এখন হল মেখেলা একদম আঁঠুৰ ওপৰলে কাম কৰা আছে এয়া এখন মেখেলা আঁঠুৰ ওপৰলে কাম কৰা আছে বহুত ষ্টেণ্ডাৰ্ড হয় কাপোৰযোৰ যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনত মই নাম্বাৰ দি দিছো তাতে আপোনালোকে হোৱাটছআপ আৰু কল কৰি কাপোৰযোৰ বুক কৰিব পাৰিব কিনিব পাৰিব আৰু এইটো হল ব্লাউজ পিচ নেক্সট এযোৰ প্ৰিমিয়াম নুনি দেখুৱাই আছো একদম ডাৰ্ক কালাৰত প্ৰিমিয়াম নুনি গোল্ডেন গুণাৰে কাম কৰা আছে গোটেই কাপোৰযোৰত একদম মৰম লগা এযোৰ কাপোৰ এইযোৰ চাওকচোন মেলাৰ লগে কালাৰটো একদম বিৰাট ধুনীয়া আহিছে একদম পাৰফেক্ট কালাৰটো আপোনালোকে ফটোখন দিয়াই আছে স্ক্ৰীনত ফটোখনত গম পাব পাৰফেক্ট কালাৰটো বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ এইটো হল আঁচল গোল্ডেন গুণাৰে কাম কৰা আছে
আৰু এইখন হ'ল মেখেলা মেখেলাখন দেখুৱাই দিছোঁ এইখন হ'ল মেখেলা বহুতে বেছি ধুনীয়া হয় চাওক কাপোৰযোৰ একদম আঁঠুলে কাম কৰা আছে আৰু এয়া হ'ল চাদৰৰ পাৰি এয়া চাদৰৰ পাৰি প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন আৰু এইটো হ'ল ব্লাউজ পিচ এইটো ব্লাউজ পিচ আৰু এইটো হ'ল ব্লাউজৰ পাৰি এয়া স্কাই ব্লু কালাৰত একদম যিটো ট্ৰেণ্ডত চলি আছে স্কাই ব্লুত এজন খুব ধুনীয়া কটন কেঁচাপাত ফিক্স পাৰিৰ সিলভাৰ গুণা আৰু ৰাণী পিংকেৰে কাম কৰা আছে এইযোৰ চাওকচোন কাপোৰযোৰ বহুত বেছি মৰম লগা হয় একদম কলকা ডিজাইনৰ হয় একদম আনকমন ইউনিক হয় কাপোৰযোৰ কলকা ডিজাইনত আছে যদি ভাল লাগিছে আপোনালোকে জনাব কোনযোৰ সবত এতিয়ালৈ যিমান দেখালো কোনযোৰ সবতকে ভাল লাগিছে জনাব সঁচাকে কাপোৰযোৰ বিৰাটে আনকমন হয় যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনত নম্বৰ দিয়া আছে আৰু এইটো হ'ল ব্লাউজ পিচ এইটো হ'ল ব্লাউজৰ পিচ নেক্সটৰ হ'ল প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন এই কালাৰটো বহুতে ধুনীয়া হয় সামাৰ ফ্ৰেণ্ডলি কালাৰ গোটেই গাত এনেকুৱা সৰু সৰু বুটাৰে কাম কৰা আছে আৰু আঁচলটো চাওক আঁচলটোত অকণমান ডাঙৰ বুটা আছে আৰু এইটো হ'ল আঁচল ইয়াতে ব্লু নেভি ব্লু আৰু য়েল্ল'ৰে কাম কৰা আছে গোটেই কাপোৰযোৰত বহুত বেছি মৰম লগা হয় একদম আনকমন আৰু এইখন হ'ল মেখেলা আৰু ব্লাউজৰ পিচটো দেখুৱাইছোঁ এইটো হ'ল চাদৰৰ পাৰি এইটো চাদৰৰ পাৰি এইখন হ'ল মেখেলা চাওকচোন কাপোৰযোৰ পিন্ধাৰ পিছত একদম গৰ্জিয়াছ লুক এটা আহিব বহুত ধুনীয়া হয় যদি ভাল লাগিছে আপোনালোকে কমেন্টত জনাব আৰু কোনযোৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট পঠিয়াই আপোনাৰ কল আৰু হোৱাটছএপৰ দ্বাৰাই আমাক আপোনালোকে পঠিয়াব পাৰে আপোনালোকে আমাৰ ষ্ট'ৰ ভিজিট কৰিব বিচাৰিছে ভেটাপাৰা চাৰিআলি চন্দ্ৰ চৌধুৰী পথ বাইলেন ৰুদ্ৰপুৰ পথ হাউচ নম্বৰ 3 আৰু গুগল মেপত শ্ৰী বুলি মাৰিলে আহি যাব আৰু ধুনীয়া ধুনীয়া কালেকশ্যন আছে আপোনালোকক নেক্সট পৰৱৰ্তী ভিডিঅ'ত দেখুৱাই থাকিম বা আমাৰ কালেকশ্যনবোৰ চাবৰ কাৰণে আপোনালোকে ইনষ্টাগ্ৰামত আমাৰ স্ত্ৰী পেজটো ফ'ল' কৰি থ'ব তাতে আমাৰ গোটেই কালেকশ্যনখিনি পাই থাকিব তাৰ উপৰিও আপোনালোকে আমাৰ স্ক্ৰীনত যিটো নম্বৰ দিয়া আছে 9395555028 এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিলে আমি আমাৰ কালেকশ্যনখিনি আপোনালোকক দেখুৱাম আমাৰ কেটলগখিনি আপোনালোকক দিম আৰু লগতে পাটৰ মুগাৰ কেঁচা পাট গোটেইখিনি আমাৰ তাত পায় আপোনালোকে জানে কাষ্টমাইজো কৰাব পাৰিব তো আজিলে এই চাৰিযোৰ কাপোৰে আপোনালোকক ধুনীয়াকৈ দেখালো বাকি ধুনীয়া ধুনীয়া পূজাৰ কালেকশ্যনখিনি চাবৰ কাৰণে আপোনালোকে আমাৰ পেজটো ফ'ল' কৰিব লাগিব আৰু নম্বৰত হোৱাটছআপ কৰিব লাগিব